আজি মই যিটো বয়ান কৰিছোঁ সেইটো হৈছে দুৰুদ পাঠৰ ফজিলত। যিজন ব্যক্তি দিনৰ প্ৰথম ভাগত 10 বাৰ আৰু দিনৰ শেষৰ ভাগত 10 বাৰ দুৰুদ শৰীফ পঢ়িব, যে সেইজন ব্যক্তি বিশ্ব নবী হযরত মুহাম্মদ রাসূল করিম সাল্লাল্লাহু আলাইহি সাল্লামৰ শাফায়াত লাভ কৰিব। সুবহানাল্লাহ। যে ব্যক্তি নবীর উপৰত একবার দরুদ শরীফ পড়ে, আল্লাহ তেওঁৰ ওপৰত 10টা রহমত বর্ষণ করিব। সুবহানাল্লাহ।